প্ৰথমতে এই কোঠাবোৰ আমাৰ প্ৰিণ্ট আউট নহয়। যদি আমি ফাইলত যাওঁ, প্ৰথমতে হৈছে চিলেকশ্যন, চিৰিয়েল নম্বৰ, 2 নম্বৰ মান্থ, টেব, পিছত ইয়াৰ, টেব, পিছত ডে, নাম্বাৰ 1, নাম্বাৰ 2, টোটেল, subtract, multiply, এতিয়া আমি গোটেইবোৰ সিলেকশন কৰিম। সিলেকশন কৰাৰ পিছত বটম বৰ্ডাৰত ক্লিক কৰিম, অল বৰ্ডাৰ্স। ৱাৰ্ডত আমি 1 2 এনেদৰে লিখিব লাগিছিলে, কিন্তু এক্সেলত 1 2 এতিয়া আমি সিলেকশন কৰিম। সিলেকশন কৰাৰ পিছত এই সাইডত সৰু প্লাসেৰে আমি টান মাৰি দিলে গোটেইখিনি অটোমেটিক আহি যায়। মান্থত ঠিক তেনেদৰে জানুৱাৰী আৰু লিখিব নালাগে, জানুৱাৰী ক্লিক কৰি সাইডৰ সৰু প্লাসত টান মাৰি দিলে গোটেই 12 মাহৰ নাম ৰিভাৰ্সত আহি যায়। ইয়াৰত ঠিক তেনেদৰে 2001 2002 গোটা সিলেকশন কৰাৰ পিছত এই সাইডৰ কৰ্নাৰত টান মাৰি দিলে আমি গোটেইখিনি লিখিব পাৰোঁ। ডে ঠিক তেনেদৰে সানডে, সানডেটো লিখিলেই হ'ব, বাদ বাকি আমি সাইডৰ সৰু প্লাসত ক্লিক কৰি টান মাৰি দিলে গোটেই ডেৰ ৰিভাৰ্সেলে আহি থাকিব। নাম্বাৰ 1 ধৰা হওক 2 কোঠা 2 4 সিলেকশন কৰাৰ পিছত টান মাৰি দিলে আমাৰ গোটেইখিনি অটোমেটিক আহি। নাম্বাৰ 2 ধৰা হওক 5 কোঠা 5 1 5 5 2 10 এই দুটা সিলেকশন কৰি কৰ্নাৰৰ প্লাসটো টান মাৰি দিলেই হৈ গ'ল। এতিয়া টোটেলৰ কাৰণে আমি ফৰ্মুলা ইউজ কৰিব লাগে। দুইটা সিলেকশন কৰিলোঁ আৰু ইয়াত থকা সিগমাত ক্লিক কৰিলোঁ। নাম্বাৰ 1 নাম্বাৰ 2 সিলেক্ট সিগমা। তাৰপিছত আমি গোটেই দুটা সিলেকশন কৰিলোঁ আৰু সাইডৰ যিটো প্লাস আছে সেই প্লাসটোত আমি টান মাৰি দিলোঁ। সাবট্ৰাক্ট মানে মাইনাস। এইটোৰ ক্ষেত্ৰত এক্সেলত এটা ফৰ্মুলা আমি ইউজ কৰিব লাগে। ফৰ্মুলাটো কোনো ডাঙৰ ফৰ্মুলা নহয়। ইকুৱেল টু ব্ৰেকেট, ধৰা হওক ইয়াৰ পৰা এইটো মাইনাস হ'ব, এইটোত আমি ক্লিক কৰিব লাগে, পিছত মাইনাস, পিছত নাম্বাৰ 2 ব্ৰেকেট ক্লোজ, এণ্টাৰ। আৰু এবাৰ দেখাই দিছোঁ, ইকুৱেল টু ব্ৰেকেট, এই 14টোক আমি জাষ্ট ক্লিক কৰিব লাগে, কিবৰ্ডৰ পৰা ডেছ মানে মাইনাস, তাৰপিছত নাম্বাৰ 2 ব্ৰেকেট ক্লোজ, এণ্টাৰ। এতিয়া আমি এই দুটা সিলেকশন কৰিম আৰু আমি লিখিব নালাগে। সিলেকশন কৰাৰ পিছত কৰ্নাৰত থকা সৰু প্লাসেৰে আমি টান মাৰি দিম, অটোমেটিক আহি যায়, যিটো মানে বেলেগ কতো নাই, অনলি এক্সেলত আছে। ইকুৱেল টু ব্ৰেকেট, মাল্টিপ্লাই কৰিবলৈ হ'লে ইকুৱেল টু ব্ৰেকেট, তাৰপিছত এই দুটাক যদি আমি পূৰণ কৰোঁ বা এই নাম্বাৰ 1 নাম্বাৰ 2 পূৰণ কৰোঁ, নাম্বাৰ 1ত ক্লিক কৰিলোঁ, ষ্টাৰ মানে ইনটু, নাম্বাৰ 2ত ক্লিক কৰিলোঁ, ব্ৰেকেট ক্লোজ, এণ্টাৰ। এতিয়া আৰু আমি নিলিখিলেও হয়, অটোমেটিক স্ক্ৰল ডাউন কৰি দিলেই হয়। ইকুৱেল টু ব্ৰেকেট নাম্বাৰ 1 ইনটু মানে ষ্টাৰ, নাম্বাৰ 2 ব্ৰেকেট ক্লোজ, এণ্টাৰ। এতিয়া আমি গোটেইখিনি সিলেকশন কৰিম। সিলেকশন কৰাৰ পিছত এই সৰু প্লাসেৰে আমি টান মাৰি দিম।